মাকৈ খেতি সম্পৰ্কে আপোনালোকক ইতিমধ্যে মই কেইবাটাও ভিডিঅ' দিছোঁ আটাইকেইটা ভিডিঅ' দিনৰ ভাগত তৈয়াৰী কৰা আৰু আজি এটা ৰাতিৰ ভাগত তৈয়াৰী কৰা ভিডিঅ' আপোনালোকক দিব বিচাৰিছোঁ ৰাতি কেনেদৰে আমি কাম কৰোঁ আৰু আমি যে একান্তভাৱে এই খেতিখনত লাগি আছোঁ খেতিখন সম্পূৰ্ণ কৰি তোলাৰ কাৰণে খেতিখন সফল কৰি তোলাৰ কাৰণে আমি যে নিৰন্তৰভাৱে প্ৰয়াস চলাইছোঁ সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ তো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু ৰাতিৰ পৰিৱেশটো কেনেকুৱা খেতি পথাৰত নিশ্চয় আপোনালোকে চাই ভাল পাব মনোৰঞ্জন হ'ব আপোনালোকৰ আৰু সেয়েহে মই আহ্বান জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব নিশা এতিয়া 9 বাজি গৈছে কৃষ্ণপক্ষ ৰাতিৰ ঘনঘোৰ আন্ধাৰ আৰু এই আন্ধাৰৰ মাজত আমি ক'ত আছোঁ অথবা এই মানুহজনেনো কি কৰি আছে আপোনালোকে অনুমান কৰিব পাৰিছেনে আচলতে আমি জীৱনৰ তাগিদাত বহু কাম কৰিবলগীয়া হয় বা কৰোঁ কেতিয়াবা আকৌ সমাজৰ মংগলৰ বাবে সুপৰিকল্পিতভাৱে কিছুমান আঁচনি প্ৰস্তুত কৰি সেই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ প্ৰয়াস কৰা হয় তেনেই এক উদাহৰণ আমাৰ এই কৰ্ম আমি অসমীয়া আৰু আমি সকলো কাম কৰিব পাৰোঁ আৰু তাৰেই উদাহৰণ আমাৰ এই কৃষি কৰ্ম দিন ৰাতি পুৱা আবেলি ৰ'দ বৰষুণ এইবোৰ কথা যদি দকৈ ভাবি থকা যায় তেতিয়াহ'লে আমি আমাৰ কামবোৰ সঠিকভাৱে কৰিব নোৱাৰোঁ বা কৰিব নোৱাৰিম সেয়েহে এইবোৰ কথালৈ আমি ভ্ৰক্ষেপ নকৰি আমি আমাৰ প্ৰয়োজনীয় কামসমূহ সঠিক সময়ত কৰাৰ বাবে প্ৰয়াস চলাই আহিছোঁ আমি জানো যে সময়মতে যদি প্ৰয়োজনীয় কামখিনি সমাপন কৰিব পৰা নাযায় তেতিয়াহ'লে ভাল ফলাফল আশা কৰিব নোৱাৰি পানীৰ এই কুলু কুলু মধুৰ শব্দ আপোনালোকেও শুনিছেনে ৰুদ্ৰ সন্মুখত মানে এতিয়া প্ৰায় 9 বাজি 15-20 মিনিট হৈ গৈছে আৰু আমি ৰুদ্ৰ মই চপন আছোঁ মানে এতিয়া হৈছে কি এতিয়া আমাৰ গছ এতিয়া ফুল আহি পাল এতিয়া মানে ফুল ধৰা দেখি অলপমান আশাৰ সজীৱ চবেইতো আশা কৰিয়ে ভাল ফচল পোৱাই আশা কৰিয়ে আমি আগবাঢ়িছোঁ গতিকে এতিয়া দিনে ৰাতি অহৰহভাৱে আমি লাগি আছোঁ এতিয়া কিমান দূৰ সফল হ'ব পাৰোঁ যিমান পিছৰ কথা দেহে কেহে মানে লাগি আছোঁ প্ৰয়াস কৰিছোঁ যিকেইজন মানুহে ইয়াত কাম কৰি আছোঁ তাৰ ভিতৰত অন্যতম যোদ্ধা যিয়ে মানে আমাৰ কঠিন কামসমূহ সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ অৱদান বহুত বেছি স্বপন দা আমি যেতিয়া খেতিখন মানে কৰাৰ কাৰণে আমি আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা আমি দেহে কেহে আমি চলাই আছোঁ আৰু আজিলৈকে আমি মানে দিনে ৰাতি আমি খেতিটোৰ কাৰণে আমি মানে খুব চেষ্টা কৰি আছোঁ যাতে খেতিটো আমি সফল কৰিব পাৰোঁ যিটো আমাৰ মাকৈটো ফুল হৈছে গোটেই খেতিখিনি আমাৰ ফুল হৈছে ফলো ধৰি আহি আছে আমি পানী সাৰে আমি একাকাৰ মানে দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ ৰাতিৰ পথাৰ এই ৰাতিখনো যেন গছবোৰে আমাৰ বাবে ৰৈ আছে আৰু আমিও প্ৰতিটো অঞ্চলৰ গছসমূহৰ ওচৰলৈ গৈ গছসমূহৰ সুখ দুখৰ খবৰ ল'ব চেষ্টা কৰিছোঁ আপোনালোকে বাৰু কেতিয়াবা এনেদৰে নিশাৰ ভাগত খেতিপথাৰ পৰিভ্ৰমণ কৰি পাইছেনে যদি পাইছে নিশ্চয় এটা কথা অনুভৱ কৰিছে যে নিশাৰ খেতিপথাৰত এটা ৰোমাঞ্চ আছে আমাৰ আশাক সজীৱ কৰি এনেদৰে গছবোৰে ফল দিয়া আৰম্ভ কৰিছে আৰু এই দৃশ্যই আমাক যথেষ্ট উৎসাহিত কৰিছে যাৰ বাবে আমি ৰাতি দিন একাকাৰ কৰি কাম কৰাৰ মনোবল কাম কৰাৰ শক্তি আহৰণ কৰিব পাৰিছোঁ ৰাতিৰ খেতিপথাৰ অকণমান আপোনালোকক দেখুৱালোঁ আৰু শেষত পুনৰ ক'ব বিচাৰিছোঁ জীৱন জিন্দাবাদ